দাদা ঘৰলৈ যাওঁ গৈ বল। ক ঘৰ কাৰ ঘৰ? মোৰ ঘৰ চৰ একো নাই। দাদা ইমান খং অভিমান ভাল নহয় বুজিছ। সন্ধিয়া হৈ আহিছে, ঠাণ্ডাও লাগিছে, ৰাতি আকৌ ভাত চাগো ওলাব পাৰে। যাওঁ গৈ বল, এই হাবিৰ মাজত কেনেকৈ থাকিবি? নাযাওঁ মই ঘৰলৈ, তই যাগৈ যা। সেইজনী ঘৰত থকালৈ মই কেতিয়াও ঘৰলৈ নাযাওঁ। তোকনো কিহে পাইছিল মোৰ পিছে পিছে আহিবলৈ? দাদা তই নাথাকিলে মোৰ ঘৰত থাকিবলৈ ভাল নালাগে, সেইকাৰণে মই তোৰ পিছে পিছে গুচি আহিলো। তাই মোক ঘৰৰ পৰা উলিয়াই দিছে। নিজৰ মা হোৱা হলে ঘৰৰ পৰা উলিয়াই দিলে হয় নেকি? নেযাওঁ মই। দাদা ৰাতি ক'ত থাকিবি ইমান হাবিৰ মাজত? এই গছডালৰ তলতে থাকিম। আহ গছডালৰ তললৈ আহ। ভণ্টি আহ, এইখিনিতে বহি লহি আহ। দাদা তই দুপৰীয়াৰ পৰা একোৱে খোৱা নাই, তোৰ ভোক লাগিব নহয় ৰাতি। ৰাতি কি খাবি ইয়াত থাকিলে? নেখাওঁ মই একো, ভোক লাগিলেও একো নাখাওঁ। তোৰ ভোক লাগিছে যদি তই যাগৈ যা। দাদা মায়ে যেনিবা খঙতে কিবা এটা ক'লে, তইনো সেইটো কথাতে ঘৰৰ পৰা ওলাই আহিব লাগেনে? ভণ্টি সেইজনী মানুহক মোৰ আগত মা বুলি নকবি। তাইক মা বুলি মাতা শুনিলে মোৰ মাথাটো একেবাৰে গৰম হৈ যায়। হ'ব দে নকওঁ, মোৰ বৰ টোপনি ধৰিছে অ' দাদা। দে চকুকেইটা মুদি দে। এইজনী দেখোন মোৰ গাতে শুই দিলে। ময়ো অকণমান শুই লওঁ, বৰ টোপনি ধৰিছে, ভাগৰো লাগিছে। ভণ্টিয়ে দেখোন বৰকৈ কেকাইছে। ই জ্বৰ উঠিছে নেকি বাৰু? হয়তো তাইৰ গাটো দেখোন বৰ তাপ। ভণ্টি ভণ্টি উঠচোন, তোৰ জ্বৰ উঠিছে ভণ্টি। দাদা মোৰ বৰ ঠাণ্ডা লাগিছে। তোৰ জ্বৰ উঠিছে ভণ্টি, বল ঘৰলৈ বল। মোৰ লগতনো আহিবলৈ তোক কিহে পাইছিল জানো? ঘৰতে যদি থাকিলি হয় জ্বৰে নুঠিল হয়। বল ভণ্টি ঘৰলৈ বল। কি হ'ল? কালি দেখোন বৰ বাহাদুৰি মাৰি ঘৰৰ পৰা ওলাই গৈছিলি। তোক যোৱা দেখি এইজনীও তোৰ পিছে পিছেই গ'ল। এতিয়া কিয় ঘৰলৈ ঘূৰি আহিছ? হেৰা তুমি কি কথা কৈছা? কালিৰ পৰা মই সিহঁত দুটাক বিচাৰি ফুৰিছো, ক'তো বিচাৰি নাপালো। এতিয়া আহিছে ভালহে পাব লাগে। যা তহঁত দুইটা ভিতৰলৈ যা। দেউতা ভণ্টিৰ বৰ জ্বৰ উঠিছে। হয় নেকি? যা যা তাইক খুৱাই থগৈ, মই ঔষধ আনোগৈ। ইহঁত দুটাক লৈ আপোনাৰ বহুত মৰম। মোৰ ছোৱালীজনী আৰু মোৰ এইখন ঘৰত একো মূল্য নাই। কিয় যে আপোনালৈ বিয়া হৈ আহিছিলো জানো? হেই থোৱাহে তোমাৰ কথা। নিজে অকণমান ভাল হ'বলৈ পাৰা নাই, লোকক দুখ দিবলৈ আহে। ময়ো চাইহে আছো। ভণ্টি তই গাটো ভাল পাইছনে? নাই অ' দাদা। দেউতাই ঔষধ আনিবলৈ গৈছে। ঔষধ খালেই তই গাটো ভাল পাবি। বাবা এইটো ঔষধ ল তাইক খুৱাই দে। তোৰ লগত তাই ঠাণ্ডাত বাহিৰত থকাৰ কাৰণেই তাই জ্বৰ হ'ল। শুন, আজিৰ পৰা মাৰৰ লগত এনেকৈ কাজিয়া নকৰিবি। কাজিয়া নকৰিম কিয়? ভণ্টি সৰু হৈ আছে। তাই আকৌ ভণ্টি হাতৰ নাই ঘৰৰ গোটেইবোৰ কাম কৰায়। ইমানবোৰ কাম ভণ্টিয়ে অকলে কৰিব পৰা হৈছে নেকি? সেইবোৰ বাৰু বাদ দিলো, কিন্তু কালি ভণ্টিৰ গাত হাত তুলিছে। নিজৰ জীয়েক বুলি কাম কৰিবলৈ দিয়ে আৰু সেইটোনো কথা হ'লনে? নিজৰ মাকে জানো নিজৰ জীয়েকক নেমাৰে? তাই চাগে কিবা দুখ কৰিছিল, সেইকাৰণে মাৰিলে চাগে। ভণ্টিয়ে একো দুখ কৰা নাই। ভণ্টিক কাম কৰিবলৈ দিছিল, কাম কৰা পছন্দ নোহোৱাৰ কাৰণে মাৰিছে। তাই নিজৰ জীয়েকজনী জানো ভণ্টিৰ সমানেই নহয়? তাইক কাম কৰিবলৈ নিদিয়ে কিয়? ভণ্টিক যে অকলে চব কাম কৰিবলৈ দিয়ে। তাই নিজৰ জীয়েকজনীয়ে কষ্ট পাব বুলি একো এখন কাম কৰিবলৈ নিদিয়ে। তই কোৱা কথাবোৰ ময়ো চকু নিদিয়া নহয়, মই গম পাই আছো, কিন্তু একো কোৱা নাই। কম ৰহ, তই এতিয়া তাইক ঔষধখিনি খুৱাই দেচোন। হ'ব দিয়া, মই বাৰু তাইক ঔষধখিনি খুৱাই দিম। বাৰু দাদাই ৰাতিও একো খোৱা নাই, তুমি কিবা এটা বনাই নিদিয়ে কিয় সিহঁতক খাবলৈ? চুপ, তই সেইবোৰ গুৰুত্ব দি থাকিব নালাগে নহয়। আৰু তোকো কৈছো শুন, একদম তাইৰ ওচৰলৈ নাযাবি। হেৰা মই এইবোৰ কি শুনিছো? আপোনাৰ আকৌ কি হ'ল? কালি তুমি ডাঙৰ মাইনাৰ গাত হাত তুলিছিলা, সেইকাৰণে বাবাই সহ্য কৰিব নোৱাৰি তোমাৰ লগত কাজিয়া কৰি ঘৰৰ পৰা ওলাই গৈছে। মইতো তোমাক সুধোতে তুমিতো কাৰণটো বেলেগ বুলিহে কৈছিলা। মিছা কথা। আপোনাৰ ল'ৰাই মোৰ কথা আপোনাৰ আগত মিছাকৈ লগাইছে, সেইকাৰণেতো মই সিহঁতক দেখিব নোৱাৰো। সঁচাই মিছাই যি টি কথা লগাই থাকে। সিহঁতে মোক একো মিছা কথা কোৱা নাই। সিহঁতে সঁচাই কৈছে নে মিছাই কৈছে সেই কথাটো আপুনি কেনেকৈ জানিব? সেই সময়ততো আপুনি ঘৰত নাছিল। সেইকাৰণেতো গম পাইছো, মই ঘৰত নথকাৰ সুবিধা লৈ তুমি সিহঁতক যি টি ব্যৱহাৰ কৰা। শুনা, মই কিন্তু তোমাক এটা কথা কৈ দিছো, সিহঁতৰ লগত আৰু বেয়া ব্যৱহাৰ নকৰিবা। চাবা কিন্তু, মই যদি ইয়াৰ পিছত আৰু কিবা শুনিব লাগে নহয়, তোমাৰ কিন্তু কথা বেয়া হ'ব। সৰু মইনা, ডাঙৰ বা যে বিচনাত পৰি আছে, তই তাই খবৰ এটা ল'ব নোৱাৰ? কিবা খাই নেকি দিবগৈ নোৱাৰ জানো? দেউতা মই আকৌ কি খাবলৈ দিম? মই দেখোন একো বনাবলৈ নাজানো। কিয়? তই আৰু বাৰে কিমান দিনৰনো ডাঙৰ সৰু? তাই যদি ঘৰৰ চব কাম কৰিব পাৰে, তই সেইখিনি কাম কৰিব নোৱাৰনে? অ' মা, দেউতাই কি কথা কৈছে শুনাচোন। মই যি কৈছো তাকেই শুন। তাইৰ ওচৰলৈ যা, তাই কিবা পানী চানী লাগে নেকি দেগৈ। পানী এগিলাচো তই দিব নোৱাৰিবিনে? তই সেইটো কামো নাজাননে? নাজানি যা, তই তোৰ বাৰে খবৰ ল'ব যা। তুমিও অকণমান তাইৰ যতন ল'বা, অসুখ হৈ আছে ছোৱালীজনী। তাইৰ মাক মৰাৰ পিছত সিহঁতৰ আল পছন্দ ধৰিবলৈ তোমাক বিয়া পাতিছিলো। তোমাৰ আকৌ ৰূপটো উল্টা। যি কি নহওক, তুমি ল'ৰাটোৰ লগত কাজিয়া কৰি নাথাকিবা, সি এতিয়া ডাঙৰ হৈছে। আপোনাৰ এই বক বক কৰি থকা মেচিনটো বন্ধ হ'লনে? লাষ্টত তুমি সেইটোহে বুজি পালা। হ'ব দিয়া, তুমি যি ভাবিছা ভাবি থাকা। মই যাওঁ, মোৰ কাম এটা আছে বাহিৰত। সিহঁত দুটাৰ কাৰণে আপুনি আজি মোক বহুত কথা শুনাই থৈ গ'ল। ইয়াৰ প্ৰতিশোধ মই লৈ আছো, ময়ো কম বস্তু নহয়তো। বা পানী এগিলাচ খাবা নেকি? নেলাগে, নেখাওঁ। ভণ্টি দাদা ক'ত গ'লনো? আছে ঘৰতে আছে। বা জ্বৰটো অকণমান কমিছে দে। লিলি তই ইয়াত?
দাদা বাৰ গাটো ভাল হৈছে নে নাই তাকে খবৰ ল'বলৈ আহিলোঁ। তাই জ্বৰটো কমিছেনে? কমিছে। তই যে ভণ্টিক এইখিনি সময় চালি, ধন্যবাদ লিলি। দাদা তই মোক ধন্যবাদ দিবলৈ নালাগে, এইজনী মোৰো বা নহয় জানো? হয়, কিন্তু তোক মাৰে গালি পাৰিব। যা যা, ইয়াৰ পৰা যা। একো নকয় দাদা, মায়ে মোক পঠিয়াইছে। কি? তোক পঠিয়াই দিছে ইয়ালৈ? দেউতাই মাক কিবা কিবি ক'লে, সেইকাৰণে মায়ে মোক বাৰ খবৰ ল'বলৈ পঠাইছে। কথাটো সেইটোহে। কোৱা দেৱী, তুমি মোৰ ওচৰলৈ কি বিচাৰি আহিলা? বাবা, মোৰ দুটা সতীয়া ল'ৰা ছোৱালী আছে। সিহঁত দুটাৰ মাজত বহুত মিলা প্ৰীতি আছে। সিহঁত দুটাই দেউতাকক কথা লগাই মোক গালি শুনাই থাকে। মই বিচাৰোঁ সিহঁত দুটাৰ বহুত দুখ হওক। যদি আপুনি সিহঁত দুটাৰ দুখ কৰি দিব পাৰে, তেতিয়াহ'লে আপোনাক যি লাগে মই তাকেই দিম। হয় নেকি? তেনেহ'লে মই এটা গজাল জাৰি দিম। গজালটো ছোৱালীজনীৰ বিচনাৰ তলতেই থৈ দিবা। দেখিবা গজালটো নিজে নিজে যিমান মাটিৰ তললৈ পোত খাই গৈ থাকিব, সিহঁত দুয়োটাই সিমান দূৰলৈ আঁতৰি যাব। ধন্যবাদ সাধু বাবা। আজিৰ পৰা গম পাবি তহঁতৰ ককায়ে বনীয়ে মৰম চেনেহবোৰ মই কেনেকৈ ছিগি থান বান কৰি দিওঁ। মোৰ ওপৰত উস্তাদি কৰ, মোৰ কথা বাপেৰক লগাও, পাবি আজি। এনেকৈয়ে তাইৰ সতীয়া মাকে গজালটো বিচনাৰ তলত থৈ গ'ল। ভণ্টি তই ইমান টোপনি মাৰিছনে? গাটো ভাল পাইছ যদি অকণমান উঠি নাহ কিয় বাহিৰলৈ? শুই থাকিলে গাটো বেছিকে বেয়া লাগিব। কি? মই তোৰ লগত আকৌ বাহিৰলৈ যাব লাগে হা? এবাৰ তোৰ কাৰণে যি হ'ল। তোৰ কাৰণে মই মৰিব নোৱাৰো নহয়। মই শুই আছো, তোৰ কি হ'ল? ওলা, মোৰ ৰুমৰ পৰা এতিয়া ওলা তই। ভণ্টি, তোৰ কি হৈছে? কিয় ইমান খং উঠি আছে? একো হোৱা নাই মোৰ, তোক ওলাবলৈ কৈছো, ওলা। হ'ব দে, ওলাইছো। যেতিয়া মোক দৰকাৰ হ'ব মাতিবিচোন তই। একদম নামাতো মই তোক। চকলেটো আনি নিদিওঁ, যা। তই মোক চকলেট নিদিলেও হ'ব, তাৰ কাৰণেই মই আজি বেমাৰত ভুগি আছো। সাধু বাবাই জাৰি দিয়া গজালটো কাম দিয়া যেন লাগিছে। দুইটাকে ভিতৰত কিবা লাগা যেন পাইছে দেখোন। ভালেই হৈছে, কাম দিলেই হয় আৰু। মই এইখিনিৰ পৰা যাওঁ, সি বাহিৰলৈ ওলাইও আহিব পাৰে। কি হ'ল বা, তুমি ইমান খঙত আছা যে? দাদাৰ ওপৰত মোৰ বহুত খং উঠি আছে। কিয় বা? মই আইচক্ৰীম এটা খাব বিচাৰিছিলোঁ, সি মোক আইচক্ৰীমটোকে খাব নিদিলে। তোমাৰ জ্বৰ হৈ আছে নহয়, আইচক্ৰীম খালে বেছিকৈ জ্বৰ হ'ব, সেইকাৰণে চাগে দাদাই খাব নিদিলে। দাদাই তোমাক বহুত ভাল পায় বা, তোমাৰ আকৌ অসুখ বেছিকৈ হ'ব বুলিয়ে খাবলৈ নিদিলে চাগে। সি মোক ভাল পায়, মই যে তাক অকণমানো দেখিব নোৱাৰোঁ। সেইটো ঘৰৰ পৰা ওলাই গ'লেই ভাল পাওঁ, নমৰাও হ'ল নহয়। বা, তুমি দাদাৰ কথা কিয় ইমান বেয়াকৈ চিন্তা কৰিছা? তই মোক তাৰ কথা কৈ থাকিবলৈ আহিছ যে, ওলা, তইও মোৰ ৰুমৰ পৰা ওলা। হ'ব দে, নকওঁ। সৰু মাইনা। দেউতা, ভণ্টিক কিয় মাতি আছা? তাই নাই নহয়, তাই খেলিবলৈ গৈছে। মই তাইৰ কাৰণে আইচক্ৰীম এটা আনিছিলোঁ। দেউতা, আইচক্ৰীমটো নহ'লে মোকে দিয়া। দেউতা, ভণ্টিক আইচক্ৰীমটো নিদিবা। ঐ, আইচক্ৰীমটো মই খালোঁ, তোৰ কি হ'ল? তোৰ খাবলৈ মন গৈছে নেকি? ভণ্টি, তোৰ জ্বৰ হৈ আছে, যেনে তেনে অকণমান ভাল পাইছহে, আইচক্ৰীম খালে আকৌ জ্বৰ উঠিব। ডাঙৰ মাইনা, ময়ো তোমাক আইচক্ৰীমটো দিবলৈ বিচৰা নাই, সেইকাৰণে এটাহে আনিছোঁ। তোমাৰ জ্বৰ হৈ আছে নহয়, আইচক্ৰীম খালে আকৌ বেছিকৈ হ'ব। চাল্লা, তোৰ কাৰণে মই আজি আইচক্ৰীম খাবলৈ নাপালোঁ। দেউতা, তুমিনো বাৰু আইচক্ৰীমটো কিয় আনিব লাগে কোৱাচোন? এতিয়া মই তাইক আইচক্ৰীমটো খাব নিদিলোঁ বুলি মোৰ ওপৰতে কিমান খং কৰিছে চোৱাচোন। হ'ব দেও, তাই তোক বহুত ভাল পায়, এনেই খং কৰিছে। সাধু বাবাৰ ঔষধটোৱে ভাল কাম দিছে। কাইলৈ গৈ সাধু বাবাক কিবা এটা উপহাৰ দি থৈ আহিবগৈ লাগিব। মায়ে বাৰু কি সাধু বাবাক উপহাৰ দিয়াৰ কথা কৈ আছে? কেনেবাকৈ দাদা আৰু বাৰ মাজত লাগি থকা কাজিয়াখন সাধু বাবাই লগোৱা নাইতো। কাইলৈ মাৰ পিছে পিছে ময়ো যাম, সাধু বাবাইনো কাৰ কথা কয় শুনিবগৈ লাগিব। ভণ্টি, তোৰ মোৰ ওপৰত খং উঠিয়ে আছে নেকি? হ'ব দে, মই তোৰ জ্বৰ ভাল হ'লে ডাঙৰ চাই এটা আইচক্ৰীম আনি দিম। নেখাওঁ মই তই দিয়া আইচক্ৰীম। কিয় তই মোৰ ৰুমত সোমালিহি? ওলা, সিদিনাখনে কোৱা নাই জানো ৰুমৰ পৰা ওলাবলৈ? আকৌ সোমাইছহি। বা, তোৰ ইমান খং নে? তই ওলাবি নে কথাৰ লেকচাৰ মাৰি থাকিবি? চাবি কিন্তু, মোৰ বেছি খং উঠিব লাগিলে পেটত একেবাৰে চুৰি ভৰাই দিম। ওলাইছো দে, ওলাইছো। কি হ'ল দেৱী, মোৰ ঔষধে তোমাৰ কাম দিছে নে নাই? দিছে সাধু বাবা। মই আজি আপোনাক উপহাৰ এটা দিবলৈহে আহিলোঁ। এইটো লওক সাধু বাবা। কোৱা, এইখিনিতে থৈ যোৱা। সাধু বাবা, মোক আৰু এটা কাম কৰি দিব লাগে। কি কাম কোৱা? বনীয়েকে যাতে ককায়েকক একেবাৰে মাৰি পেলায়, তেনেকুৱা কিবা এটা কৰি দিব লাগে। হ'ব, তুমি যি বিচৰা তাকেই কৰি দিম। যদি সঁচাকৈ মাৰি পেলাব পাৰে, তেতিয়াহ'লে মই আপোনাক আৰু বেলেগ কিবা উপহাৰ দিম। হে ভগৱান, মায়ে এনেকুৱা কাম কৰিবলৈ পায়। নাই, মই এতিয়াই ঘৰলৈ যাওঁ। কি ঔষধ ক'ত থৈছে চাওঁগৈ, নহ'লে দেখোন বায়ে দাদাক মাৰিয়ে পেলাব। মই ইয়াতে মন্ত্ৰ মাতি থাকিম। বনীয়েকে চুৰি এখন লৈ ককায়েকৰ পেটত ভৰাই দিব, আৰু তুমি গৈ পোৱালৈ সি মৰি থাকিব। ঠিক আছে সাধু বাবা, নহ'লে মই এতিয়া গৈ থাকোঁ। যোৱা। আজি মই দাদাক মাৰি পেলাম। এইখন চুৰিকে লৈ যাওঁ, তাৰ পেটতে ভৰাই দিম। চাল্লা, মানুহ চিনি পোৱা নাই সি ন? আজি গৈ আছোঁ। বাৰ ৰুমত নাই দেখোন, ক'লৈ বা গ'ল? ক'ত কি আছে আগে চাই লওঁ, তাৰপিছত বাক বিচাৰিম ক'ত আছে। নহ'লে ঘৰ গুচি কিবাহে হ'বগৈ এতিয়া। বাই যদি কেনেবাকৈ দাদাক মাৰি পেলাই বৰ ডাঙৰ কথা হ'ব। এইফালে একো নাই দেখোন, আলমাৰীটোতো একো নাই। তাই বিচনাৰ তলৰ ফালে চাওঁ এইটো দেখোন গজাল। এইটোৱে নেকি বাৰু? এইটো দলি মাৰি দিওঁ, কি হয় চাওঁ। আমাৰ মাজনী যে আৰু ইমান কুটকি, মাহীমা ঘৰ বুলিয়েনো এনেকুৱা হ'ব লাগেনে?
ভণ্টি তই চুৰিখন কিয় এনেকৈ লৈ আহিছ এইখন চুৰিৰে আজি তোক মই মাৰি পেলাম এইজনী কি ধেমালি কৰিছে চা এনেকুৱা ধেমালি কৰিব নাপায় নহয় তই তাৰমানে ধেমালি বুলিয়ে ভাবি আছ আজি তোক মই মাৰিয়ে পেলাম তেতিয়াহে তই গম পাবি ভণ্টি কি কৰিছ তই দাদা মোৰ কি হৈছিল দাদা এই চুৰিখন ইয়াত কেনেকৈ পৰি আছিল দাদা এইখনে দেখোন এইমাত্ৰ তই মোক মাৰিবলৈ ওলাইছিলি নাই নাই দাদা মই তোক কিয় মাৰিম দাদা দাদা চুৰিখন আঁতৰ কৰি পেলা মোৰ বৰ ভয় লাগে এনেকুৱা চুৰি দেখিলে মই তোক কিয় মাৰিম দাদা চুৰিয়ে নেমাৰো নহয় তই মোৰ এটাই দাদা দাদা বা এইবোৰ চব যাদুৰ বলত হৈ আছিল কি কৈছ ভণ্টি কিহৰ যাদু শুন বা মায়ে তহঁত দুটাকে এটা এটা কৰিব খুজিছিল আৰু দাদাক তোৰ হাতনে মাৰি পেলাবলৈ কৈছিল এয়া চব সাধু বাবাই কৰিছে সাধু বাবাৰ মন্ত্ৰৰ বলতে তই দাদাক মাৰিব আহিছিলি ভাল সময়ত মই গৈ পালো গজাল এটা জাৰি তোৰ বিচনা তলত থৈ দিছিল গজালটো পেলাই দিয়াৰ কাৰণেহে আজি দাদা বাছিল হয় নেকি ভণ্টি মায়ে তেনেকুৱা কৰিছে নেকি বল আমি দেউতাৰ আগত সকলোবোৰ কথা কৈ দিওঁগৈ বা মাক আজি ঘৰৰ পৰা উলিয়াই পঠিয়াব দিব লাগিব দেউতাক কি হৈছে আপোনালোকৰ গোটেইকেইটা একেবাৰে লাইন পাতি আছে যে তুমি কলৈ গৈছিলা নাই মই এনেই অকণমান ওলাই গৈছিলো সঁচাকে কৈছানে সঁচাকে কৈছো মিছাকে ক'বলৈ কি আছে তেনেহলে সাধু বাবাৰ ওচৰলৈ কোন গৈছিল নাই মই ক'ত গ'লো কেতিয়া মই সাধু বাবাৰ ওচৰলৈ গ'লো কোনে কৈছে আপোনাক মা এতিয়াও তুমি মিছা কথাই কৈ থাকিবানে তোমাক সাধু বাবাৰ লগত কথা পাতি থাকা আৰু পইচা দিয়া মই নিজেই দেখি আহিছো মা তুমি সাধু বাবাক নিজেই পইচা দিয়া নাছিলানে বায়ে দাদাক একেবাৰে মাৰি পেলাব লাগে বুলি হেৰি মোৰ ভুল হৈ গৈছিল আপুনি মোক ক্ষমা কৰি দিয়ক কি তোক ক্ষমা কৰি দিব লাগে হাৰামজাদি বাবা ডাঙৰ মাইনা মই আৰু তহঁত দুটা কেতিয়াও মাহীমাকৰ চকুৰে নাচাওঁ তহঁতে দেউতাৰক বুজাচোন মই কি কেঁচুৱা ল'ৰা ছোৱালী নেকি সিহঁতে মোক বুজাবলৈ তোক আজি এই গছডালত বান্ধি লৈ গৰম পানী ঢালি দিম ৰহ ধৰ এইক নাই নাই মোক তেনেকুৱা শাস্তি নিদিব তেনেকুৱা শাস্তি যদি দিবই নালাগে তই ঘৰৰ পৰা বাহিৰ হৈ যা হেৰি মই ঘৰৰ পৰা গ'লে ক'ত থাকিমগৈ য'তেই মৰ ত'তেই মৰগৈ আৰু যদি ঘৰত থাকিবলৈ মন গৈছে তেতিয়াহ'লে তোক গৰম পানী ঢালিমেই নাই নাই মই ওলাই যামগৈ তথাপি আপোনালোকে মোক গৰম পানী ঢালিব নালাগে তেনেহ'লে ভালে ভালে মোৰ চকুৰ আগৰ পৰা আঁতৰি যা আৰু কোনোদিনাখনে মোৰ চকুৰ আগলৈ নাহিবি হ'ব দিয়ক মই যাওঁ বাৰু এনেকৈ সি ঘৈণীয়েকক খেদি দি ল'ৰা ছোৱালীকেইটাকে বুকুত বান্ধি আছে